हेलो गाइस मैं नंदिनी मोर चेनेल नंदिनी ब्लग्सले आपनालोকক स्वागतम जनाइছো। आतिया जेहेतु बिहु आহি আছে সেইকাৰণে ভাবিলো আজি बिहु বুলি মই কি আয়োজন কৰিছো বলকচোন চাও। पिठा बनाबले आमी या गुड़ इयात आमी सॉफ्ट दिसु आरो तिल दिसु आरो केटामान बादाम मिक्स কৰি লৈছো। এফালে অলৰেডি হলে বহুত খিনি বনাই। এফালে আমাৰ তিলৰ পিঠা বনাই হল, এতিয়া নাৰিকলৰ পিঠা বনাব লৈছো। এফালে আমি পকা মিঠা বনাবলে গুড় পগাই আছো। গুড়খিনি গলিব লাগিব ধুনিয়াকে। বিহু কাৰণেও বজাৰত হেকন জেগাত মই আজি টেম্পত আহিলো। পুৰা ভিৰ এইখিনি এয়া হৈ গ'ল আমাৰ পকা মিঠৈ। এতিয়া এইখিনি অকমান টাইট হোৱাৰ পিছত টেমাত ভৰাই পেলাই থৈ দিম ধুনিয়াকে আৰু এমাহমান দুমাহমান যিমানকে খাব পাৰিব। তাৰপিছত এয়া আমি আজি নাৰিকলৰ লাড়ু বনাবৰ কাৰণে সাজু হৈছো। এয়া দুটা নাৰিকলৰ পৰিমাণত চেনি হিচাপ মতে দি অলপ সময় ৰাখি থলো। তাৰ পাছত কেৰাহীখন গৰম কৰি তাতে অলপমান গাখীৰ পৰিমাণ সহকাৰে তাৰ লগতে তাৰপিছত গাখীৰতে আমি নাৰিকলৰ গুড়ি দি দিলো। তাত অকমান ইলাইচি পাউডাৰ কৰি কিনি তাত দি দিলো। এতিয়া হৈ আছে। তাৰ পাছত আমি এইখিনি গৰমে গৰমে নমাই আমি লাড়ু বনাম। এয়া আমি নাৰিকলৰ লাডু বনালো, সম্পূৰ্ণ হলগে। এইবাৰৰ কাৰণে অকমান কেইটামান বনালো, নেক্সট আৰু অলপ বনাই লম কাইলে যিহেতু উৰুকা। এয়া আমি ঘিলা পিঠা বনাই আছো। ইয়াতে আছে গুড়, নাৰিকল, পিঠাগুড়ি, ইলাচি স্বাদ অনুসাৰে পাতি তেলত দিয়ক ধুনীয়াকে এনেকে ভাজক। সকলোৱে মিলি খাব পাৰিব বিহুত। পিঠাকেইটা ইমান বেছি ধুনীয়াকে সিজিলে, ধুনীয়াকে হৈছে। খাই চাব এনেকে বনাই, খুব ভাল লাগিব। এইফালে মই বনাই আছো মিক্স ভেজ আৰু এয়া মাটি দালি কাঠআলুৰ লগত। এইফালে মই আদা, নহৰু, পিঁয়াজ, বিলাহী আৰু কেইটামান বাদাম অকমান ঘিউত ফ্ৰাই কৰি লৈছো। এইফালে মই ইলাচি, দালচিনি আৰু জাবিত্ৰী, লং এইয়া দি লৈছো তেলত। চিকেনখিনিতে মই অকণমান ফ্ৰাই হ'বলৈ দিম, ঢাকন লগাই দিম। এতিয়া মই নিমখ এড কৰিছোঁ। এতিয়া হালধি দিছোঁ 1 চামুচ। এতিয়া ইয়াত মই জিৰা এড কৰিছোঁ।
এতিয়া ধনিয়া দিছোঁ 2 চামুচ। এইফালে ফুলকবি আৰু মাছৰ জোল বনালোঁ। চিকেনখিনি ফ্ৰাই হৈছে আৰু এতিয়া মিট মছলা এড কৰি দিম। এইফালে মই বনাই লোৱা পেষ্টটো চিকেনত দি দিলোঁ। ইফালে মোৰ চিকেন হৈ গ'ল আৰু ওপৰত অলপ ধনিয়া দি মই খানা চালাড চালাড চিকেন মাটি দালি মাছৰ জোল আৰু এইফালে মিক্স ভেজ আৰু ভাত। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব।